নমস্কাৰ মোৰ নাম হ'ল নোমল সন্ন্যাসী আৰু মই বিটেক কৰিছোঁ চিভিল ইঞ্জিনিয়াৰিঙত চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা আৰু মোৰ MSc হ'ল এপ্লাইড মেথামেটিক্সত চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা আৰু মোৰ এক্সপিৰিয়েঞ্চ টিল নাও 5+ ইয়াৰ্ছ হয় আৰু লগতে মোৰ বহুতখিনি ষ্টুডেণ্ট আছে 10th বৰ্ডত যিবিলাকে 100/100 পাইছে মেথামেটিক্সত আৰু 95+ মাৰ্কছ ইন বৰ্ড এক্সামছতো পাইছে মানে অনলি মেথামেটিক্সত and then 9 students they are studying in NITs now and some of are preparing in the Ajmal Foundation Academy তেওঁলোকে আজমলৰ পৰা প্ৰিপেয়াৰ কৰি আছে নিজকে কিছুমান আছে JEE কাৰণে কিছুমান নীটৰ কাৰণে আৰু বহুতখিনি এনেকুৱা ষ্টুডেণ্টছ আছে বেচিকেলি 10th আৰু 12th পৰা যিবিলাকে মানে নিজকে বহুত এভাৰেজ বিলো এভাৰেজৰ পৰা লৈ কিনে নিজকে এটা লেভেললৈকে লৈ কিনে এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰি কিনে স্কলাৰশ্বিপত তেওঁলোকে পঢ়ি আছে আৰু মই বেচিকেলি এই ভিডিঅ' বনোৱাৰ নিজৰ এটা যিটো সেলফ স্যাটিসফেকশন হয় তাৰ কাৰণে বনাইছোঁ আৰু লগতে মই এটা সেকশন অফ সোসাইটিক টাৰ্গেট কৰিব বিচাৰিছোঁ যিবিলাকে মানে স্কুলত বা কলেজত ভালকে শিক্ষাখিনি ল'ব নোৱাৰে আৰু অনলাইনৰ থ্ৰুদি তেওঁলোকে ভাল এটা এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে যাতে তেওঁলোকে আপকামিং এন্ট্ৰেন্স এক্সামবিলাকত তেওঁলোকৰ বহুত হেল্প হয় লগতে যিখিনি মানে ডাঙৰ ফিজ ষ্ট্ৰাকচাৰ যিখিনি স্কুলবিলাকত পঢ়ি আছে তেওঁলোকৰ লগত যাতে কম্পিট কৰিব পাৰে এটা সোসাইটিয়ে ওকে আৰু এইটো কৰা মোৰ বেচিকেলি মেইন মোটিভটো হ'ল যে মই নিজে বিলংছ কৰোঁ এটা বহুত বিলো পভাৰ্টি লাইনৰ পৰা আছিলোঁ এটা সময়ত সো এতিয়াতো বাৰু নিজক এটা আপগ্ৰেড কৰি ল'ব পাৰিছোঁ সময়ৰ সৈতে বাট এটা টাইম আছিলে যিটো সময়ত ময়ো বহুত কিলোমিটাৰলৈকে কষ্ট কৰি কিনে গৈছিলোঁ আৰু নিজে শিক্ষাটো অৰ্জন কৰিছিলোঁ আৰু হয় এইটো কথাও মই মানুহ যে সকলো ষ্টুডেণ্টে সকলো টিচাৰৰ পৰা ইকুৱেলি বুজি ল'ব নোৱাৰে কিছুমান ষ্টুডেণ্টে কিছুমান টিচাৰৰ পৰা ভালকৈ বুজি পায় আৰু কিছুমান টিচাৰো কিছুমান ষ্টুডেণ্টক ভালকৈ বুজাব পাৰে মানে সো তাৰ পৰা আমি আশা কৰোঁ যাতে তোমালোকে মোৰ ভিডিঅ'ৰ পৰা বুজি পোৱা আৰু লগতে নিজকে আপগ্ৰেড কৰি ৰাখা আৰু মেথামেটিক্সটো ট্ৰাই কৰিবা এটা থিংকিং হিচাপে ল'বা মানে তোমালোকে যাতে ইমেজিন কৰিব পৰা বস্তু এটা যেতিয়া মই লিখাওঁ তেতিয়া আৰু যদিহে ইমেজিনেশ্যনটো তোমালোকৰ ভাল তেতিয়াহ'লে তোমালোকে মেথছত এনেও ভাল বুজি পাইছা সো লেটছ ষ্টাৰ্ট উইথ আৱাৰ প্ৰিপাৰেশ্যন ফ্ৰম দ্য 10th board and we will continue to the 12th board okay so ঠিক আছে আমাৰ এইটো ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্ট আমি কণ্টেণ্ট বনাইছোঁ ৰিভিজনৰ পৰা যিখিনি মানে একেবাৰে বেছিক আৰু বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এইখন হ'ল মোৰ লেকচাৰ 1 and in this lecture we are going to describe about the আৰু আমি এই চেপ্টাৰটোত ডিসক্ৰাইব কৰিম ৰেশিও প্ৰপৰ্শন কি হয় ৰিভিজন 1 টো ভালকৈ চাম সো ৰিভিজন 1 টো হ'ল বেসিক্যালি আমি ৰেশিও এণ্ড প্ৰপৰ্শনৰ ওপৰতে ডিপেন্ড কৰি কিনে কোৱেশ্চনছখিনি বনাইছে ওকে সো ৰেশিও এণ্ড প্ৰপৰ্শনৰ বেসিক মিনিংটো হ'ল ৰেশিও আমি কেতিয়া আছে বুলি ক'ম যদিহে মোক A/B কিবা এটা পাৰ্টত আছে সাপোজ মই যদি কওঁ এটা আপেল আছে সাপোজ আৰু এই আপেলটোক মোক মানে মই হাফ মানে পাৰ্ট কৰিলোঁ আৰু হাফ পাৰ্ট কৰিলোঁ হাফ পাৰ্ট কৰাৰ পিছত মই কি ক'ম এই পাৰ্টটো কিমানৰ ৰেশিঅ'ত আছে হাফৰ ৰেশিঅ'ত আছে আৰু এই পাৰ্টটো মই কিমান ক'ম হাফৰ ৰেশিঅ'ত আছে ওকে হাফৰ ৰেশিঅ'ত আছে সো মই এনেকৈ ক'ব পাৰোঁ আৰু যদি মই ইয়াক আকৌ 4 পিচ কৰোঁ তেতিয়াহ'লে এই যিখিনি পাৰ্ট আছে এই এটা পাৰ্টক মই কি ক'ম 1/4 পাৰ্ট আছে কাৰণ 4 ভাগৰ 1 ভাগ হয় আৰু এইটো মই কেনেকৈ ওলাম বুজি পাইছানে এটা আপেলক মই কি কৰিম তেতিয়াহ'লে A মানে এই পৰ্শনটো বুজাব B মানে টোটাল পৰ্শনটো বুজাব ওকে 1/4 এতিয়া B মানে কোনটো বুজাব গোটেই আপেলটোক মানে B বুলি বুজাই আছে তেতিয়াহ'লে আপেলক মই টোটাল কেইটা পৰ্শন কৰিছোঁ 4টা পৰ্শন সো মই ক'ব পাৰোঁ যে বেসিক্যালি A/B মানে হ'ল এটা ৰেশিঅ'ত আছে যেতিয়া মই এটা লাইনটোক সাপোজ এনেকৈ এটা লাইন আছে ইয়াক যদি মই কাটি দিওঁ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ কৰি দিওঁ তেতিয়া মই যদি ক'ব বিচাৰোঁ যে ইয়াৰ পৰা ইয়াৰলৈকে ৰেশিঅ'টো কিমান হয় অথবা ইয়াৰ পৰা ইয়াৰলৈকে ৰেশিঅ'টো কিমান হয় যদি মই কওঁ তেতিয়াহ'লে মোৰ কিমান আছে চোৱা টোটাল মই 4টা পিচ কৰিছোঁ তাৰ কিমান পাৰ্ট মই লৈছোঁ 3 ভাগ লৈছোঁ তেতিয়াহ'লে মই ক'ম যে 3/4 ইয়াৰ ৰেশিঅ' হয় ওকে সো 3/4 ইয়াৰ ৰেশিঅ' হয় তো ৰেশিঅ'টো বুজি পালোঁ আৰু যেতিয়া ৰেশিঅ' থকা দুটা বস্তু বেলেগ বস্তু A/B এটা ৰেশিঅ'ত আৰু আছে আৰু C/D যদি এটা ৰেশিঅ'ত আছে আৰু এই দুটা ৰেশিঅ' যদি ইকুৱেল হয় তেতিয়াহ'লে মই যদি ইহঁতক ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ কি পাম চোৱাচোন তলৰটো ওপৰৰ লগত মাল্টিপ্লাই আৰু ওপৰটো তলৰ লগত মাল্টিপ্লাই কৰোঁ
তেতিয়াহ'লে মই কি পাম AD ইকুৱেলছ টু BC ওকে আমি সদায় চাম যে এটা বস্তু যদি প্ৰপৰ্শ্যনত আছে মই কেতিয়া ক'ম যেতিয়া AD ইকুৱেলছ টু BC হয় অথবা A/B ইকুৱেলছ টু C/D হয় তেতিয়াহ'লে মই কি ক'ম সদায় এটা বস্তু প্ৰপৰ্শ্যনত আছে বুলি ক'ম ঠিক আছে আৰু এইখিনি তোমালোকে যাতে লিখি ৰাখা মোৰ ক্লাছৰ সৈতে ওকে ট্ৰাই কৰিবা এচ এণ্ড এভৰি পইণ্টটো মই যিমানখিনি কৈ আছোঁ এইখিনি তোমালোকে কপিত উঠাব পাৰা ওকে চ' এইখিনি হ'ল ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন আৰু এইখিনি বেচিকেলি মেটাৰ কৰে আমি ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন শিকাৰ লগতে চ' যদিও আমি কি কওঁ এতিয়া আমি ইয়াতে পাম যে ডাইৰেক্ট প্ৰপৰ্শ্যন এণ্ড ইনডাইৰেক্ট প্ৰপৰ্শ্যন বা ডাইৰেক্ট ৰেচিঅ' আৰু ইনডাইৰেক্ট ৰেচিঅ' আমি পাওঁ মই যদি তোমালোকক ক'ব বিচাৰোঁ প্ৰপৰ্শ্যনটো এটা আছে ডাইৰেক্ট প্ৰপৰ্শ্যন আৰু আনটো আছে ইনডাইৰেক্ট প্ৰপৰ্শ্যন ওকে দুটা প্ৰপৰ্শ্যনটোক আমি সদায় বেচিকেলি ডিল কৰোঁ আৰু এই দুটা ডাইৰেক্ট প্ৰত্যক্ষ আৰু পৰোক্ষ ইনডাইৰেক্ট প্ৰপৰ্শ্যন আৰু এই দুইটা তোক আমি এছামিছত কওঁ ইয়াক আমি কওঁ প্ৰত্যক্ষ আৰু ইয়াক আমি কওঁ পৰোক্ষ ওকে চ' মই যদি কওঁ চোৱা ডাইৰেক্ট প্ৰপৰ্শ্যন কেনেকুৱা ডেট মিনছ মই ইয়াতে এটা ল'ৰা ল'লোঁ আৰু ইয়াৰ গাৰ্লফ্ৰেণ্ডজনী এজনী আছে ছাপ'জ এইজনী ছোৱালী চ' এই ল'ৰাজন যেতিয়া হেপী হয় তোমালোকে কি ভাবা এই ছোৱালীজনীও কি হয় হেপী হয় হয়নে অফক'ৰ্ছ এটা ৰিলেশ্যনশ্বিপত আমি এনেকুৱা দেখা পাওঁৱে যদিহে নিজৰ গাৰ্লফ্ৰেণ্ডজনী হেপী হয় তেতিয়াহ'লে এই ল'ৰাজনো কি হয় আল্টিমেটলি হেপিয়ে হয় চ' এইটো হৈছে ডাইৰেক্ট ৰিলেশ্যনশ্বিপ ডেট মিনছ এটা যদি হেপী থাকে আনটো হেপী এটা যদি আনহেপী হয় আনটো আনহেপী ডেট মিনছ যদি মই ক'ব বিচাৰোঁ ছাপ'জ তোমাৰ তাত টকা যদি বাঢ়ি যায় ইয়াৰ তাতো টকা কি হৈ যাব বাঢ়ি যাব তোমাৰ তাত যদি টকা কমি যায় ইয়াৰ তাতো টকাটো কমি যাব চ' এনেকুৱা ধৰণৰ ৰিলেশ্যনটোক মই কি ক'ম বি ইজ ডাইৰেক্টলি প্ৰপৰ্শ্যনেল টু জি অথবা মই ক'ব পাৰোঁ এ ইজ ডাইৰেক্টলি প্ৰপৰ্শ্যনেল টু বি হয়নে নাই এ এটা বস্তু আছে আৰু বি এটা বস্তু আছে এই দুইটা বস্তু মানে কি হয় ডাইৰেক্টলি প্ৰপৰ্শ্যন আছে তো ডাইৰেক্টলি প্ৰপৰ্শ্যনত সদায় মনত ৰাখিবা এটো বাঢ়িলে বিটো বাঢ়ি যায় আৰু এটো কমিলে বিটো কমি যায় যদি এ ইজ ডাইৰেক্টলি প্ৰপৰ্শ্যন টু বি হয় তেতিয়াহ'লে আমি এইটো জানিব লাগে যে যেতিয়াও প্ৰপৰ্শ্যনটো আমি আঁতৰাই দিওঁ অথবা হুৱেন এভাৰ উই আৰ ৰিমুভিং দ্য প্ৰপৰ্শ্যন দেন দেয়াৰ ইজ এন ইকুৱেল চাইন উইল কাম উইথ এন কনষ্টেণ্ট কে যেতিয়াও আমি প্ৰপৰ্শ্যন চাইনটো আঁতৰাই দিওঁ তাতে এটা ইকুৱেল চাইন যেতিয়া আমি প্ৰপৰ্শ্যন আঁতৰাই কিনে ইকুৱেল চাইনটো দিওঁ তেতিয়াহ'লে সদায় আমাৰ এটা কনষ্টেণ্ট কে আহে বুজি পাইছা প্ৰপৰ্শ্যন আঁতৰালে এই চাইনটো ইকুৱেলছটো তোমালোকে এনেকৈও মনত ৰাখিব পাৰা ইকুৱেল আৰু কে আহে মানে এইখিনি তোমালোকে সদায় মনত ৰাখিবা প্ৰপৰ্শ্যন চাইনটো আঁতৰালে সদায় প্ৰপৰ্শ্যন ইকুৱেল আহিব আৰু লগতে এটা কনষ্টেণ্ট কে আহিব এতিয়া যদিও মই কেৰ ভেলুটো যদি মোক ওলাব লাগে কি হ'ব A/B হ'ব হয়নে চ' চোৱা তোমালোকে এৰ ভেলু বাঢ়িলে আমি জানো যে বিৰ ভেলু বাঢ়িব ইয়াতে মই যদি এৰ ভেলু বঢ়াই দিওঁ বিৰ ভেলু বাঢ়িব বিৰ ভেলু যদি বঢ়াই দিওঁ এৰ ভেলু বাঢ়িব এই ৰিলেশ্যনটো সদায় মনত ৰাখিবা অ'কে ডাইৰেক্ট ৰিলেশ্যনশ্বিপত অ'কে চ' ইনডাইৰেক্ট ৰিলেশ্যনটো এতিয়া আমি চাম ইনডাইৰেক্ট প্ৰপৰ্শ্যন বা পৰোক্ষ যিটো আমি অনুপাতটো চাওঁ চ' পৰোক্ষ বা ইনডাইৰেক্ট ৰিলেশ্যনটোত আমি কি কওঁ এজন হেপী হ'লে আনজন আনহেপী হয় অ'কে ইয়াতে এক্সৰ লগত আহিব ইয়াতে যদি বয় আছে ইয়াতে তাৰ এক্স আছে যেতিয়া বয় বেছি হেপী থাকে এক্সটো কি কৰিব জ্বলিব তাই মানে দুখত থাকিব এইজনী হেপী হ'লে এইজনী কি হয় ছেড হয় আৰু এইজন হেপী হ'লে এইজন কি হয় এইজন ছেড হয় অ'কে এইটো হ'ল ইনডাইৰেক্ট ৰিলেশ্যন এইটো মানে আগতে আছিলে ডাইৰেক্ট ৰিলেশ্যন এতিয়াতো ডাইৰেক্ট ৰিলেশ্যন নাই এতিয়া তাই এক্স হয় ডেট মিনছ ইটছ এন ইনডাইৰেক্ট ৰিলেশ্যন চ' মই যদি এ এটা বস্তু বুলি ভাবি লওঁ আৰু বি যদি আনটো বস্তু বুলি ভাবি লওঁ তেতিয়াহ'লে ইনডাইৰেক্ট ৰিলেশ্যনশ্বিপ আঁতৰাওঁতে কি হয় ইনডাইৰেক্ট ৰিলেশ্যনশ্বিপটোত এ সদায় বিৰ লগত পৰোক্ষকেহে ইনডাইৰেক্ট ৰিলেশ্যন হৈ থাকে ডেট মিনছ আমি সদায় পৰোক্ষ যদি আমাক লিখিব লাগে বা ইনডাইৰেক্ট ৰিলেশ্যনশ্বিপ লিখিব লাগে সদায় ওপৰত এ আহিব আৰু তলত আনটো বস্তু আহিব এনেকৈও লিখিব পাৰোঁ অথবা মই বি ইজ ইনডাইৰেক্ট ৰিলেশ্যন টু 1/a এনেকৈও লিখিব পাৰোঁ এতিয়া সদায় মনত ৰাখিবা যিমানো বিৰ ভেলু বাঢ়ি যাব ইমান এৰ ভেলু কি হৈ যাব কমি গৈ থাকিব অ'কে
আৰু যিমান বিৰ ভ্যালু কমিব ইমান এৰ ভ্যালু বাঢ়ি গৈ থাকিব ইয়াতে মানে উল্টা হয় ঠিক আছে আৰু এই ৰিলেশনটোক আমি কি কওঁ ইনডাইৰেক্ট ৰিলেশনশিপ তেতিয়াহ'লে বি যদি মই ইকুৱেল সাইনটো দিও কি বুলি কৈছিলো মই এটা কনস্ট্যান্ট কি আহিব বুলি কৈছিলো মই এটা কনস্ট্যান্ট কি আহিলে লগতে কি আহিলে 1/a যদি এইখিনি আহে মোক যদি কেৰ ভ্যালু ওলাব লাগে কি হৈ যাব ab ইনডাইৰেক্ট ৰিলেশনশিপটো সদায় আমি k = ab লিখিম আৰু ডাইৰেক্ট ৰিলেশনশিপটোত আমি সদায় k = a/b লিখিম সদায় মনত ৰাখিবা আমি এইখিনি পঢ়িখিনি অকল এইখিনি বস্তু আমাৰ দৰকাৰ আমি এতে যিমান পঢ়িলো ইয়াৰ পৰা এই বস্তুটো সদায় মনত ৰাখিবা ডাইৰেক্ট ৰিলেশনশিপত আমি সদায় k = a/b লিখিম আৰু ইনডাইৰেক্ট ৰিলেশনশিপটোত সদায় আমি কি লিখিম k = a into b লিখিম ঠিক আছে ওকে যদি এইখিনিও আমি বুজি পাইছো দেন আমি এতিয়া নেক্সট মুভ কৰিব পাৰো এক্সাৰসাইজৰ কোৱেশ্চনখিনি লৈ তোমালোকে চাব পাৰা এক্সাৰসাইজ ৰিভিজন 1 ৰ যদি আমি এই কোৱেশ্চনটো চাওঁ আমাৰ তাত আছে সো which of the following ratios are in proportion যেনেকৈ মোক দিয়া আছে কিমান 12:21 আৰু লগতে এন্ড কিমান কৈছে 32:56 এই কোৱেশ্চনটো কৈছে মোক কোৱেশ্চনটো তোমালোকে বুকত চাই যোৱা মই কোৱেশ্চনটো লিখি দিয়া নাই ওকে which of the following ratios are in proportion বুলি কৈছে এই দুইটাত কোন কেইটা প্ৰপৰচনত আছে এতিয়া মই ওলাম 12/21 ওলাম আৰু আনটো কি ওলাম 32/56 ওলাম আৰু মনত ৰাখিবা এইখিনি কোৱেশ্চন সদায় এমসিকিউ তে আহিব ইয়াত তোমালোকে ভালকৈ লিখিবলৈ ট্ৰাই কৰিবা কৰিব পাৰা ইচ্ছা তোমাৰ যে কিহেদি কেনসেল যে 12 আৰু 21 3d কাটিব পাৰিম হয়নে 3d 4 times 3d 7 times সো এই দুটাৰ ৰিলেশনটো মই কিমান পালো 4/7 মই ইহঁতৰ ৰেশিওটো পালো এতিয়া যদিও মই ইয়াক কাটি দিও কেৰি যাম 7 দি যাব হয়নে 7 দি না যায় 4 দি যাব 4 দি কেইবাৰ যাব 8 বাৰ 8 4 গুণ 32 4 দি যদি মই ইয়াক কাটো কেইবাৰ যাব 14 বাৰ যাব 4 গুণ 4 থাকিলে 16 যাব 49 সো ইয়াক যদি মই আকৌ 2 দি কাটো ইয়াক যাব 4 বাৰ ইয়াক যাব 7 বাৰ সো ইয়াক গল 7 টাইমস ইয়াক গল 4 টাইমস সো এনেকে মই ৰিলেশন কি পাইছো সো এটো 4/7 পাইছো এটো 4/7 তেতিয়া হলে মই কি কব পাৰো দুইটা প্ৰপৰচনটো আছে বুজি পাইছা না দুইটা ৰেশিও একে হয় ৰেশিও যদি ইকুৱেল হয় মই কি কৈছিলো a/b এইটুক মানি লোৱা এই ৰিলেশনটো তোমালোকে মানি লোৱা c/d ইয়াতে কি হৈছে a/b = c/d হৈ আছে যদি a/b আৰু c/d এর ভ্যালু এই দুইটা ভ্যালু যদি একে ওলায় তেতিয়াহলে আমি কি কৰিব পাৰো দুইটা ৰেশিওটো কি আছে প্ৰপৰচনত আছে বুজি পাইছা আৰু এনেকৈ কৰিব লাগে ৰেশিও আৰু প্ৰপৰচনৰ প্ৰবলেমছ কেইটা ওকে সো নেক্সট আছে আমাৰ 18/30 next question 1 or b so 1 or b আছে 18/30 আৰু আনটো আছে তোমালোকৰ 14/21 so মই যদি ইয়াতে 6 তে ক্যান্সেল কৰো 6 3 যা 18 6 5 যা 30 so ইয়াৰ ৰেশিওটো কিমান আহিলে 3/5 আৰু ইয়াক যদি মই 7 দি ডিভাইড কৰো 7 2 যা 14 7 3 যা 21 ইয়াৰ ৰেশিওটো কিমান আহিলে 2/3 so এই দুইটা ভ্যালু একে হয় নেকি নহয় যদি নহয় মই কি লিখিব পাৰিম since a/b not equals to c/d therefore it is not in proportion তোমালোকে চাই ইয়াতে a/b আৰু c/d কি নাই একে ৰেশিওত নাই এই দুইটা ভ্যালু একে নাই একে যদি না থাকে তেতিয়াহলে কি নহব এই দুটা প্ৰপৰচনত নহয় ক্লিয়াৰ ওকে সো ইয়াৰ নেক্সট আছে কিমান 22/33 আৰু আনটো আছে 33/24 ইয়াক মই ক্যান্সেল কৰিব পাৰিম 11 দি 2 টাইমস যাব 11 দি 3 টাইমস এতিয়া এই ক্যালকুলেশন খিনি তোমালোকে জাস্ট কি কৰিব লাগে বাদ বাকি গুটিখিনিটো মই কৰাম আৰু ইয়াক যদি মই ক্যান্সেল কৰো 3 দি কাটিব পাৰো ইয়াক 11 বাৰ যাব 3 দি একেবাৰ যাব 8 টাইমস যাব সো এটো আহিলে 11/8 এই দুইটা ভ্যালু সোৱা নাই সোচোন একে আছে জানো নাই যদি নাই কি নহয় এইকিটা প্ৰপৰচনত নাই since ইয়াক তোমালোকে a/b বুলি এনেকৈ ধৰি লব পাৰা let a/b = ইমান আৰু c/d = ইমান বুলি তাৰপিছত লিখিব পাৰা since a/b not equals to c/d therefore it is
not in proportion বুজি পাইছা আৰু যদি আমি ইমানে কৰোঁ তেতিয়াহ'লে কাম হৈ গ'ল প্ৰপৰ্শ্যনৰ কামখিনি ওকে সো এতিয়া নেক্সট আমি কুৱেশ্যনটো কৰোঁ যিটো আছে লাষ্ট D2 কুৱেশ্যনটো কৰি লওঁ আমি 1 আৰু D2 1 আৰু D2 আছে চোৱা 24:28 এণ্ড কিমান দি আছে 20:25 সো মই যদি ইয়াক চেক কৰোঁ কিমান হ'ব 24/28 a by b equals to মই এনেকৈ লিখিব পাৰিম let a by b equal কি লিখিম 24/28 4g যদিও মই কাটি দিওঁ কিমান যাব 6 টাইমছ ইয়াক যাব 7 টাইমছ ওকে সো ইয়াৰ ৰেচিঅ'টো কিমান আহিলে 6/7 আৰু যদিও মই c/d2 কৰোঁ অথবা c/d2 কৰোঁ আৰু যদিও মই c/d2 কৰোঁ তেতিয়াহ'লে মোৰ তাৰ ৰেচিঅ' কিমান আছে 20/21 আৰু ইয়াক যদিও এতিয়াতো মোৰ কেঞ্চেল নাযায় সো এইটো থাকিলে 20/21 কেঞ্চেলটো কৰিব নোৱাৰি সো মই কি ক'ব নোৱাৰোঁ এই দুইটা যিহেতু একেই নহয় তেতিয়াহ'লে a by b not equals to cd তোমালোকে লিখি গ'লে হ'ল since a by b not equals to c by d therefore it is not in proportion clear আৰু মই ইয়াৰ নোটছখিনি তোমালোকক কেনে মই দি দিম এইখিনি তোমালোকে চাই ল'ব পাৰা ওকে এইখিনি হ'ল এতিয়া আমি কৰোঁ 2 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালকৈ চোৱা which of the following set of numbers are in proportion which of the following set of numbers are in proportions বুলি কৈছে এতিয়া মোক কৈছে যে ইয়াতে কোনকেইটা set of numbers কেইটা proportion আছে সো proportionত হ'বৰ কাৰণে মই কি কৈছিলোঁ a by b equals to c by d যদি হয় তেতিয়াহ'লে কি হ'ব লাগিব একেই কথা মই এনেকৈ ওলাব পাৰোঁ বা অথবা বেলেগ প্ৰচেছ দি ওলাব পাৰোঁ এইটো হ'ব লাগে অথবা ad equals to bc এই দুইটাৰ ভিতৰত যিকোনো এটা তোমালোকে লিখিব পাৰা ওকে সো এইটো এনেকুৱা প্ৰবলেমছত মই কি কৰোঁ বেসিক্যালি সো তোমালোকে এটা কাম কৰিব পাৰা সেকেন্ডটো ফাৰ্স্টটো দুইটা এপ্লাই কৰিব পাৰা এক নম্বৰটো আছে সো এনেকৈ কৰিব পাৰা let a b c d that is এনেকৈ লিখিবা 2 6 6 8 are in proportion প্ৰথমতে ধৰি ল'বা যদি proportionত আছে তেতিয়াহ'লে কি হ'ব লাগে a by b equals to c by d are in proportion respectively ইয়াতে খালি তোমালোকে respectively কমান্ড হয় তেতিয়াহ'লে কি বুজালো মই a মানে হ'ল এইটো ভ্যালুটো যেটো প্ৰথম দি আছে সেকেন্ড টু b থাৰ্ড টু c আৰু ফোৰ্থ টু d বুলি যদি মই মানি লওঁ তেতিয়াহ'লে a by b কিমান হ'ব তোমালোকে নিজে চোৱা 2/6 equals to c by d কিমান হ'ব 6/8 একে হয়নে বাৰু মই কেনসেল কৰিছো এইটো 1/3 আহিলে আৰু এইটো যদি মই কেনসেল কৰো কিমান আহিব 3/4 আহিব একে হয়নে 1/3 আৰু 3/4 নহয় যদি নহয় মই কি লিখিব পাৰিম 1/3 not equals to 3/4 অথবা মই এনেকৈ কৰিব পাৰো অথবা মই কি কৰিব পাৰো a by b equals to c by d লিখিবা or the এইটো ইমান কৰি কিনিলে হ'ব যাব যেহেতু therefore a by b not equals to in c by d hence a b c d are not in proportion hence a b c d are not in proportion এনেকৈ লিখিব পাৰো অথবা মই এই দুইটাকে কি কৰি দিব পাৰো ক্ৰছ মাল্টিপ্লাই কৰিব পাৰো যিকোনো এটা তোমালোকে কৰিব পাৰা এটো 2/3 আছে এটো কিমান আছে 6/8 আছে মই যদি ক্ৰছ মাল্টিপ্লাই কৰি দিও সদায় ওপৰটো তলৰ লগত হয় আৰু তলৰটো ওপৰৰ লগত হয় যিকোনো এটা লিখিবা 8 2 is 16 equals to 3 6 3 is 12 18 সো এই দুটা ইকুয়াল ভ্যালু হয় না নহয় যদি কাটি দিলাম যেহেতু নহয় মই লিখিব নোৱাৰো since 16 not equals to 18 therefore abcd are not in proportion এখানে মই লিখি দিব পাৰিম ওকে তোমালোকে এনেকৈ লিখিবা সো হৈ গ'ল proportionটো কেনেকৈ চেক কৰো আমি ওকে সো সেকেন্ডটো কৰো কিমান দিয়া আছে 10/20 equals to 30/মানে আছে 30/20
60 ইয়াক যদি মই মাল্টিপ্লাই কৰি কিমান হৈ যাব 10 × 60 600 20 × 30 600 ওকে সো কি হয় ইকুৱেল হয়নে হয় যদি since 600 equals 600 therefore 10 20 30 60 are in proportion এনেকৈ লিখি দিবা আৰু এনে এমচিকিউতে হৈ গ'ল ক্লিয়াৰ ওকে এতিয়া আছে কিমান পি তাৰপিছত পি কিউ পি বাই পি কিউ ইকুৱেলছ টু কিমান আছে পি স্কুৱেৰ কিউ আৰু কিমান আছে কিউ স্কুৱেৰ সো পি আৰু কিউ মই কিউ স্কুৱেৰ মাল্টিপ্লাই কৰি কি হৈ যাব পি কিউ স্কুৱেৰ আৰু এইফালে পি এটা আছে এইফালে দুটা আছে টোটেল পি কেইটা হৈছে মাল্টিপ্লাই কৰি তিনিটা এইফালে কিউ এটা আছে এইফালে এটা কিউ এটা দুটা হৈ গ'ল সো এইটো ইকুৱেল হয় নেকি ইয়াতে পি এটা আছে ইয়াতে পি তিনিটা আছে হ'বই নোৱাৰে নট ইকুৱেল therefore একেটা লিখিবা পি পি কিউ পি স্কুৱেৰ কিউ কিউ স্কুৱেৰ are not in proportion হ'ল এইখিনি লিখিলে কামচেছ are not in proportion হৈ গ'ল এতিয়া আছে 4 টো চোৱা 6 24 and 30 এই চাৰিটা বস্তু আছে যদিও চাৰিটা বস্তু আছে এইকেইটা ৰেচিঅ' অথবা প্ৰপৰ্চনত আছে নাই মই কেনেকৈনো চেক কৰিম সো মই কৰিম 6/20 আৰু আনটো আছে 4/30 ওকে সো 6/20 টো ইকুৱেলছ টু মই কি কৰিম 4/30 এনেকৈ লিখিব পাৰোঁ সো মই এতিয়া কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম 6 3 যা 18 আৰু এটা 0 আহিলে 4 2 যা 8 and এটা 0 সো এই দুটা ইকুৱেল হয় নে নহয় যদি মই কি কৰিম therefore 620 430 are not in proportion 620 430 are not in proportion একেটা এমচিকিউতে আহে বাৰে লিখি থাকিবলৈ দৰকাৰ নাই তোমালোকে খালি ইমান বুজি পালে হ'ল এইকেইটা প্ৰপৰ্চনত নাই বুলি ক্লিয়াৰ সো 3 নম্বৰটো যদিহে আমি কৰিবলৈ যাওঁ 3 নম্বৰটো কি আছে fill in the blanks area of a triangle equals to pi r square if a increases a মানে কি হয় চোৱা এটা ট্ৰায়াঙ্গল হয় a মানে এৰিয়াটো মানে ইয়াৰ ভিতৰত কিমানখিনি জাগা লৈ আছে এটা সাৰ্কেলে এইখিনিকে বুজায় মোক কৈছে যদিহে এৰিয়া বাঢ়ি যায় তেতিয়াহ'লে ৰেডিয়াস বাঢ়িবনে তোমালোকে ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াসটো মানি লোৱা তোমালোকে সাপোজ 5 মিটাৰ হয় বুলি ওকে সাপোজ মানি লোৱা 5 মিটাৰ তেতিয়াহ'লে এইটো সাৰ্কেল আৰু এইটো সাৰ্কেলত এৰিয়াটো বাঢ়ি আছে নে তোমালোকে চোৱা ইয়াৰ এৰিয়া কিমান সৰু আছিলে ইয়াৰ এৰিয়াটো চোৱা কিমান ডাঙৰ আছে এৰিয়া বাঢ়ি আছে তো ইয়াৰ ৰেডিয়াসটো আগৰ ৰেডিয়াসটো চোৱা ইমান সৰু আছিলে ইয়াৰ পৰা ইয়ালৈকে মাত্ৰ এবাৰ ৰেডিয়াসটো কি হৈছে ডাঙৰ হৈ আছে তো কি গম পালা ইয়াক যদি মই ৰেডিয়াসটো লিখো ইয়াক যদি মই ৰেডিয়াস 1 লিখো যদি ৰেডিয়াস 1তকৈ ৰেডিয়াস 2 ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ এৰিয়াতকৈ ইয়াৰ এৰিয়াও ডাঙৰ হ'ব এৰিয়া 1তকৈ এৰিয়া 2 ডাঙৰ হ'ব এৰিয়া 1 যদি মই ইয়াক বুলি মানি লওঁ আৰু এৰিয়া 2 বুলি ইয়াক এইটো সাৰ্কেলক যদি মই মানি লওঁ তেতিয়াহ'লে এইটো সাৰ্কেলৰ এৰিয়াতকৈ এই আনটো সাৰ্কেলৰ এৰিয়াটো বেছি তোমালোকে চাই আছা ইয়াৰ এৰিয়া বেছি সেইকাৰণে ইয়াৰ ৰেডিয়াসটো ডাঙৰ ইয়াৰ এৰিয়া কম সেইকাৰণে ইয়াৰ ৰেডিয়াসটো সৰু তো চোৱা এইটো বাঢ়িলে ইয়াৰটো বাঢ়ি আছে ইয়াৰ এৰিয়া বাঢ়িলে ইয়াৰো এৰিয়া বাঢ়ি আছে ইয়াৰ ৰেডিয়াস কমিলে ইয়াৰো ৰেডিয়াস কমি আছে অথবা ইয়াৰ ৰেডিয়াস বাঢ়িলে ইয়াৰো ৰেডিয়াসটো বাঢ়ি আছে বুজি পাইছা সো এনেকুৱা ধৰণৰ ৰিলেশ্যনটোক আমি কি বুলি কওঁ এইকেইটা ৰিলেশ্যনক আমি কি কওঁ ডাইৰেক্ট ৰিলেশ্যন সো ইফ এ ইনক্ৰিজেছ দেন আৰ কি হৈ যাব যদি ইয়াৰ পৰা ইয়াত চোৱা এৰিয়াটো বাঢ়িছে এইটো সাৰ্কেলৰ পৰা এইটো সাৰ্কেল যদি মই কম্পেয়াৰ কৰোঁ ইহঁতৰ এৰিয়া বাঢ়িছে নাই ইফ এৰিয়া ইনক্ৰিজেছ দেন আৰ কি হৈ যাব আৰটো বাঢ়িছে নে কমিছে বাঢ়াটোক আমি কি কওঁ ইনক্ৰিজ বুলি কওঁ আৰু কমি যোৱাটোক আমি কি বুলি কওঁ ৰিডিউচ বুলি কওঁ বুজি পাইছা বাঢ়ি যোৱাটোক ইনক্ৰিজ বুলি কওঁ এই সাইনটো দিও ৰিপ্ৰেজেন্ট কৰোঁ আৰু ৰিডিউচটোক এই সাইন দিও ৰিপ্ৰেজেন্ট কৰোঁ কমি যোৱা ইফ এৰিয়া ইনক্ৰিজেছ দেন আৰ অলসো ইনক্ৰিজ যদি এৰিয়া বাঢ়ি যায় তেতিয়াহ'লে কি হৈ যায় ৰেডিয়াসো বাঢ়ি যায় সদায় মনত ৰাখিবা ওকে আৰু এইটোৰ পৰা এইবাৰ উল্টা কি চোৱা এইটোৰ পৰা এইটো এবাৰ ইয়াতকৈ ইয়াৰ এৰিয়া কি হৈছে কমিছে যদি এৰিয়া কমিছে ইয়াৰ ৰেডিয়াসটো কি হৈছিল ইয়াৰ এইটো ডাঙৰ আছে অফক'ৰ্ছ ইয়াতকৈ ৰেডিয়াসটো এইটো কি হ'ল কমি গৈছে বুজি পাইছা যদি এৰিয়া কমি যায় বস্তু কিবা এটা তেতিয়াহ'লে তাৰ ৰেডিয়াসো
কমি যাব চাৰ্কলৰ ক্ষেত্ৰত ঠিক আছে এইটো হৈ গ'ল তোমালোকে লিখিবা ইফ এ ইনক্ৰিজেছ দেন আৰ if a increases then r increases লিখিবা তাৰপিছত if r decreases ৰেডিয়াছটো যদি কমি যায় then তাৰ এৰিয়াও কি হৈ যাব ডিক্ৰিজ হৈ যায় decreases বুঝি পাইছা DECREASES decreases ওকে এইখিনি লিখি ল'বা তাৰপিছত এই এটা ৰিলেশ্যন দিয়া আছে টেবুলটো তোমালোকে চোৱা টি আৰু ডিৰ মাজৰ ৰিলেশ্যনটো কেনেকৈ হৈ আছে এইটো যদি 1 হৈ আছে এইটো 4 হৈ আছে এইটো যদি 2 হৈ আছে এইটো 8 হৈ আছে বুজি পাইছা এইটো যদি 3 হৈ আছে এইটো কিমান হৈ আছে 12 হৈ আছে এইটো যদি 4 হৈ আছে এইটো 16 হৈ আছে এইটো হৈছে 5 হৈ আছে এইটো 20 হৈ আছে এইটো 6 হলে কিমান হ'ব তেতিয়াহ'লে সবত তলৰ ক্ষেত্ৰত কি হৈছে 4 বাঢ়ি গৈ আছে তো এবাৰ 5 ৰ পিছতো 6 আহিছে তো 4 ৰ পিছত 20 পিছত কিমান আহিব 24 একচুয়ালি এইটো ৰিলেশ্যন নহয় আমি উলোৱাটো আমি সদায় মনত ৰাখিব লাগে কেনেকৈ ওলাও প্ৰথমতে বেসিকটো আমি শিকি লওঁ ঠিক আছে যিকোনো এটা তোমালোকে ৰেশিওটো তোমালোকে ধৰি ল'ব পাৰা যিকোনো এটা সো টি আৰু ডি মানে তোমালোকে ধৰি লোৱা ইয়াতে ডাইৰেক্ট ৰিলেশ্যনশ্বিপ লাগি আছে না সো ওপৰৰখিনি বাঢ়ি আছে তো তলৰো বাঢ়ি গৈ আছে একফালৰ পৰা মই যদি কওঁ 1 2 3 4 বাঢ়ি আছে তেতিয়াহ'লে 4 8 12 16 একেটাও বাঢ়ি আছে বাঢ়ি থাকিলে কি ৰিলেশ্যন লাগি যায় ডাইৰেক্ট ৰিলেশ্যনশ্বিপ আৰু ডাইৰেক্ট ৰিলেশ্যনশ্বিপটো আমি কেনেকৈ লওঁ কে ৰ ভ্যালু a by b ইয়াতে a টোক তোমালোকে ওপৰৰ নাম্বাৰটোক ধৰি লোৱা 1 আৰু b টোক তোমালোকে ধৰি লোৱা 4 যিকোনো এটাক ধৰিব পাৰা ওকে যদি এইটো ধৰো k ৰ ভ্যালু কিমান হ'ল 1/4 এতিয়া মোক যদি এই ৰিলেশ্যনটোৱে মই সদায় দুবাৰ লিখিব লাগে যদি ওলাব লাগে k = a by b ওকে এনেকৈ কৰিলে কেতিয়াও ফুল নহয় সো k ৰ ভ্যালুটো মই ইয়াৰ পৰা কিমান পাইছো চোৱা k = কিমান পাইছো 1/4 পাইছো k ৰ প্লেছত মই সদায় 1/4 লিখো আৰু মোক এই ভ্যালুটো দিয়া নাছিলে অফ কোর্স এই ভ্যালুটো ওলাব লাগিছিলে কিমান হ'ব মই নাজানো বাট ওপৰৰ ভ্যালুটো 6 দিয়া আছে ওপৰৰ ভ্যালুটো কিমান দিয়া আছে মোক 6 দিয়া আছে দ্যাট মিন্স মোক b ওলাব লাগে b ওলাব লাগিলে কি কৰিম মই ক্ৰছ মাল্টিপ্লাই 1 * b মানে কি হয় b = 6 * 4 24 এনেকৈ কৰিবা এক্সামত কেতিয়াও মিস্টেক নহয় বুজি পাইছা আৰু এই ৰিলেশ্যনটো সদায় প্ৰথমতে দুবাৰ লিখি ল'বা ফাৰ্স্ট ৰিলেশ্যনটো সদায় k ৰ ভ্যালু ওলাবলৈ ট্ৰাই কৰিবা আৰু সেকেন্ড ৰিলেশ্যনশ্বিপত k ৰ ভ্যালুটো প্লট কৰি দিবা আৰু যিকোনো এটাৰ ভ্যালু দিয়া থাকিব এই ভ্যালুটো প্লট কৰি দিবা নেক্সট নিজে ওলাই যাব এটা সাপোজ মোক যদি 28 টো ওলাব লাগে চোৱা 28 টো তলত দিয়া আছে ভ্যালু এনেকৈ আৰু ওপৰতটো নাই মই এটা ওপৰ ভ্যালুটো a বুলি জানো তলৰ ভ্যালুটো b বুলি জানো তো মই ৰিলেশ্যনটোকে লিখিম k = a by b ইজিকে ওলাই যাব চোৱা এতিয়া k ৰ ভ্যালুটো মই কিমান জানো 1/4 সো a ৰ ভ্যালুটো মই নাজানো ইয়াতে b ৰ ভ্যালু মোক কিমান দিয়া আছে 28 দিয়া আছে সো মোক ক্ৰছ মাল্টিপ্লাই কৰিলে 4 * a কিমান হ'ব 4a 28 * 1 28 সো মই যদি ইয়াৰ পৰা a ৰ ভ্যালুটো লওঁ কিমান হৈ যাব 28/4 কাৰণ 4 ইফালে মাল্টিপ্লাই হৈছে ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব সো 40 28 কিমান টাইমছ হ'ব 7 টাইমছ সো এৰ এনসাৰ কিমান হ'ল 7 বুজি পাইছা এনেইতো চাওতেও মই জানো তোমালোকে ওলাই দিব পাৰিবা চাইকিনে বাট কেতিয়াবা কি হৈ যায় প্লেসেস কেইটা এৰিখিনি দি দিয়ে য'ত তোমালোকৰ অসুবিধা হৈ যায় ক্লিয়াৰ সো এনেকৈ দিলেতো ভালে আমি ডাইৰেক্টলি এইটো চাইকিনে কৈ দিব পাৰিম বাট কেতিয়াবা কি হৈ যায় ভ্যালুজ কেইটা চেঞ্জেস কৰি দিয়ে বা ডাঙৰ ভ্যালু দি দিব তেতিয়া আমি কেনেকৈ ওলাম বুজি পাইছানে সো এই বস্তুটো লাগে সো এতিয়া এইখিনি তোমালোকে কৰি ল'বা না সেম ওয়েট তোমালোকে কৰি ল'ব পাৰা এইটো 1 2 3 4 টো এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 5 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো p is directly proportional to q বুলি কৈছে যদি সিধাকে থাকে আমি কেনেকৈ গম পাম এটো ডাইৰেক্ট ৰিলেশ্যনশ্বিপ যদি ইনডাইৰেক্টত দিলে হয় কেনেকৈ দিলে হয় 1/q বুলি দিলে হয় বুজি পাইছা এইটো এনেকৈ দিয়া আছে সেইকাৰণে আমি গম পাই গলো এইটো ডাইৰেক্ট ৰিলেশ্যনশ্বিপ দ্যাট মিন্স p বাঢ়িলে q সদায় বাঢ়িব p কমিলে q টো কমিব চোৱা p ৰ ভ্যালু যেতিয়া 6 হয় q ৰ ভ্যালু কিমান দিয়া আছে 30 হয় হয়নে এবাৰ মোক কৈছে p ৰ ভ্যালু যদি 2 হয় q ৰ ভ্যালু কিমান হ'ব বুলি কৈছে কেনেকৈ ওলাম ডাইৰেক্ট ৰিলেশ্যনশ্বিপটোত k ৰ ভ্যালু ওলাও ফৰ্মুলাটো কি আছিল a by b বা p by q ইহঁতে p by q বুলি ধৰিছে তেতিয়াহ'লে p by q ধৰিম সো a ৰ ভ্যালু ওপৰৰ আগৰ যেটো ভ্যালু দিয়া আছে 6 এটো লিখিবা b ৰ ভ্যালু 30 বুলি লিখি ল'বা
চ' কেৰ ভেলু যদি মই ডিভাইড কৰোঁ কিমান টাইম যাব 5 টাইম ডেট মিনছ 1/5 হ'ল কেৰ ভেলু বুজি পাইছা এই ৰিলেশ্যনটো মই কি কৈছিলোঁ দুবাৰ লিখিবা বুলি কৈছিলোঁ কে ইকুৱেলছ টু এ বাই বি এইবাৰ মই কেৰ ভেলুটো পাই গ'লোঁ 1/5 কেৰ জেগাত মই 1/5 বহাই দিম চ' এৰ ভেলুটোতো মোক 2 বুলি দিয়া আছে পি এইটোক এ বুলি ধৰি ল'বা আৰু ইয়াক বি বুলি ধৰি ল'বা যিকোনো এটাক ধৰি ল'ব পাৰা তোমালোকে এইটোক এ বুলি ধৰি ল'লোঁ এইটোক বি বুলি ধৰি ল'লোঁ তেতিয়াহ'লে মোক বিটো ওলাব লাগে বিটো থাকক ইয়াতে তেতিয়াহ'লে কি হৈ যাব বি ইকুৱেলছ টু 5 ইনটু 2 10 বুজি পাইছা ডেট মিনছ বি মানে কি হয় কিউৱে হয় কিউৰ ভেলু কিমান পালোঁ 10 বুজি পাইছানে এনেকৈ কৰিব লাগে আৰু এইকেইটা এম চি কিউতে আহে টেনশ্যন কৰিব নালাগে চ' এইটো কৰি দিলোঁ এতিয়া 5 নম্বৰটো চোৱা এইটো হ'ল অ'কে চ' 5 চোৱা এতিয়া 5 নম্বৰটো আমি কেনেকৈ ছল্ভ কৰিম ন 5 নম্বৰটো দিয়া আছে এক্স বাই ৱাই এটা 1 আছে এটা 2 আছে এটি 4 আছে এতিয়া 8 আছে আৰু তলৰ ভেলুকেইটা যদি মই যাওঁ এইটো 32 আছে এইটো 16 আছে এইটো 8 আছে আৰু এই ভেলুটো মই নাজানো চ' ইনডাইৰেক্ট ৰিলেশ্যনশ্বিপটোত কি কৰোঁ কে ইকুৱেলছ টু এ বি লিখোঁ হয়নে নাই এনেকৈ কৰোঁ কে ইকুৱেলছ টু এ বি চ' মোক ওলাব লাগিছিলে কেৰ ভেলু যদি ওলাওঁ এৰ ভেলু দি আছে 1 বিৰ ভেলু দি আছে 32 1 ইনটু 32 মানে কেৰ ভেলু পালোঁ 32 চ' অ'কে কেৰ ভেলু পালোঁ 32 এৰ ভেলু মোক কিমান দিয়া আছে 8 দিয়া আছে হয়নে এৰ ভেলুটো 8 দিয়া আছে আৰু বিৰ ভেলু ওলাব লাগে চ' 32 আছে এইফালৰ পৰা 8টো এইফালে আহিলে তলত 8 হ'ব এইফালে আছে বি চ' 32ক যদি মই কেঞ্চেল কৰি কিমান টাইম যাব 4 টাইমছ যাব চ' বিৰ ভেলু মই কিমান পালোঁ 4 বুজি পাইছা বিৰ ভেলু কিমান পালোঁ 4 আৰু এনেকৈ সদায় কৰিব লাগে আমি বুজি পাইছানে অ'কে থেংক ইউ ৰিভিজন 1টো আজি কমপ্লিট হৈ গ'ল কাইলৈ মই ৰিভিজন 2টো তোমালোকক ভালকৈ বুজাই দিম আৰু এইখিনি ভালকৈ লিখি লোৱা আৰু ভালকৈ প্ৰেক্টিছ কৰি গৈ থকা